নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল আগৰ ভিডিঅ'ত আমি ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী সম্পৰ্কে সবিশেষ কথা আলোচনা কৰিছোঁ আৰু মই আশাবাদী যে তোমালোকে দীনেশ চন্দ্ৰ গোস্বামী সম্পৰ্কে যথাৰ্থ ৰূপত বুজি পাইছা সেই আজিৰ ভিডিঅ'টোত আমি দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা বিৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাতি আলোচনা কৰিবলৈ ওলাইছোঁ পাতি বিশেষকৈ বৈজ্ঞানিক মানসিকতা সম্পৰ্কে কোৱা হৈছে যে আমি বিজ্ঞানৰ আহিলা পাতি বা বিজ্ঞানৰ অৱদানখিনি গ্ৰহণ কৰিলেই নহ'ব আমি আমাৰ মানসিকতাও আমি আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আমি বিজ্ঞানৰ আহিলাবোৰ ব্যৱহাৰ কৰি আছোঁ কেৱল সেইখিনি ব্যৱহাৰ কৰাই নহয় কৰিলে নহ'ব আমি তাৰ লগত আমাৰ মানসিকতাও বৈজ্ঞানিক ভিত্তিক পৰিৱৰ্তন কৰিব লাগিব বুলি মূলত পাঠ্যক্ৰমত এই কথা বুজোৱাৰ উদ্দেশ্যে তোমালোকৰ পাঠ্যক্ৰমত এইটো পাঠ অন্তৰ্ভুক্ত কৰা হৈছে গতিকে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু পাঠটোৰ মাজলৈ যাওঁ প্ৰথম সবকত মূল কথা যদি আমি মূল কথালৈ লক্ষ্য কৰোঁ তেনেহ'লে প্ৰথম সবকটোত কোৱা হৈছে যে আমাৰ মনটো অনুসন্ধিৎসু আমি অনুসন্ধিৎসু মানে হ'ল আমাৰ মনটোৱে সদায় জানিব বিচাৰে কৌতূহলপূৰ্ণ আমাৰ মনটো সেইকাৰণে সেই অনুসন্ধিৎসু মনৰ বাবে আমি সকলো কথা জানিব বিচাৰোঁ কি ক'ত আৰু কিয় বিখ্যাত হয়নে তেনেকুৱা ধৰণৰ আমাৰ মনটোৱে সদায় কিবা প্ৰতিটো বস্তু বা বিষয়ক জানিব বিচাৰে নতুনকৈ দেখা প্ৰতিটো বিষয়বস্তুক আমি গ্ৰহণ কৰিব বিচাৰোঁ জানিব বিচাৰোঁ আৰু প্ৰতিটো কথা ফহিয়াই চাই তাৰ পৰা অৰ্থাৎ বস্তু বা ঘটনাৰ আৱিষ্কাৰ কৰোঁ আৰু ইয়াৰ পৰাহে বিজ্ঞান প্ৰক্ৰিয়াটোৰ আৰম্ভ হৈছে বুলি ক'ব পাৰি আমি প্ৰতিটো আমাৰ বৈজ্ঞানিক মানসিকতা আমাৰ প্ৰতিটো বস্তু আমি দেখাৰ লগে লগে সেই বস্তুটোনো কি ক'ৰ পৰা আহিছে কেনেকুৱা আহিছে প্ৰত্যেকটো কথা আমি জানিব বিচাৰোঁ আৰু যেতিয়াই জানিব বিচাৰোঁ তেতিয়াই তাক ফহিয়াই আমি চাওঁ আৰু তাৰ পৰাহে ফহিয়াই চালি জাৰি তাৰ পৰীক্ষা কৰি চাই তাৰ সত্যতা যেতিয়াই আমি উত্থাপন কৰোঁ তাৰ পৰাহে বিজ্ঞানৰ প্ৰক্ৰিয়াটোৰ আৰম্ভ হৈছে বুলি ক'ব পাৰি আমি বিজ্ঞানৰ লগত ইমান বেছি আমাৰ মনটো অনুসন্ধিৎস মন ইমান বেছি যে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো যদি আমি লক্ষ্য কৰোঁ সৰু ল'ৰা ছোৱালীও বা শিশুসকলেও কি কৰে প্ৰতিটো বস্তু দেখাৰ লগে লগে সেই বস্তুটোনো কি সেই বস্তুটো ক'ৰ পৰা আহিছে ইত্যাদি সম্পৰ্কে জানিব বিচাৰে সিহঁতৰ মনটো জনাৰ প্ৰতি আগ্ৰহী হৈ উঠে আৰু তাৰ কাৰণে আমাৰ মানুহৰ স্বভাৱ বুলি ক'ব পাৰি আমাৰ জন্মগত প্ৰবৃত্তি বুলি ক'ব পাৰি অনুসন্ধিৎসা মনটো এতিয়া চোৱা মানুহে সদায় নজনা কথা জানিব খোজে নুবুজা কথা বুজি ল'ব খোজে একেবাৰে আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈ প্ৰত্যেকৰে এই অনুসন্ধিৎসা আছে তাৰ বাহিৰেও মানুহৰ আছে কথাবোৰ ভাঙি পাতি চাব পৰা ফহিয়াই চাই তাক বুজি ল'ব পৰা বুদ্ধি কাৰণ আমি জানো আমাৰ মানৱ জাতি হ'ল জীৱশ্ৰেষ্ঠ কাৰণ আমাৰ বিচাৰ বুদ্ধি কৰিব পৰা ক্ষমতা আছে ইয়াৰ উপৰিও প্ৰত্যেকটো বস্তু চালি জাৰি চাব পৰা ক্ষমতা আমাৰ আছে সেইকাৰণে মানৱ জাতিক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় আৰু বুদ্ধি থকাৰ কাৰণে বুদ্ধি আৰু অনুসন্ধিৎসাৰ বাবে মানুহৰ উন্নতি পথেৰে আগুৱাই গৈ আছে মানুহে উন্নতিৰ পথত আগুৱাই যোৱাৰ একমাত্ৰ মূল কাৰণ বুলি আমি ক'ব পাৰি বুদ্ধি আৰু অনুসন্ধিৎসা মনৰ বাবেহে তাৰ বলতে মানুহে প্ৰকৃতিৰ নানা সত্য নানা ৰহস্য উদ্ঘাটন কৰিছে আৰু প্ৰকৃতিৰ সত্য আৰু সম্পদ নিজৰ জীৱনৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে ব্যৱহাৰ কৰি
কৰিব পাৰিছে। অৰ্থাৎ আমাৰ মনটো ইমান বেছি জানিব বিচাৰে মনটোৱে, যাৰ কাৰণে আমি প্ৰত্যেকে সেই কথাবোৰ সৰু খুটি নাটি মাৰি সৰু সুৰা কথাবোৰো চিন্তা কৰোঁ যে আমি এই পৃথিৱীত কেনেকৈ আহিছোঁ, আমি থকা ঠাইখননো কি হয়, পৃথিৱীখননো কি, গ্ৰহ নে নক্ষত্ৰ নে সৌৰজগতৰ কোনটো গ্ৰহ বা কোনটো নক্ষত্ৰ ইত্যাদি সকলো কথা, বা গুটিৰ পৰা যে গছ হয়, ফলৰ পৰা বীজ ওলায়, বীজৰ পৰা গছ হয় ইত্যাদি সকলো কথা, এই বিশ্ব ব্ৰহ্মাণ্ডত থকা প্ৰতিটো কথা আমি জানিব বিচাৰোঁ। আমাৰ মনটো সদায় সেই বিষয় আৰু বস্তুক জনাৰ প্ৰতি আগ্ৰহী হৈ থাকে, আৰু সেই কাৰণেহে আমি আমাৰ জীৱনত উন্নতিৰ ফালে আগুৱাই আছোঁ। যিমানেই আমি বস্তুবিলাক খুচৰি আছোঁ, সিমান শিকিছোঁ, জানিছোঁ, আৰু যিমান শিকিছোঁ জানিছোঁ সিমান আগুৱাই গৈ আছোঁ। আমাৰ মানৱ জাতিটো আদিম বা আমাৰ পৰম্পৰা, পূৰ্বপুৰুষ কোন আছিল ইত্যাদি সকলো কথা আমি জানিব বিচাৰোঁ। আৰু মানুহে প্ৰকৃতিৰ নানা সত্য, নানা ৰহস্য উদ্ঘাটন কৰিছে। প্ৰকৃতিৰ সত্য আৰু সম্পদ নিজ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে, আৰু তাৰ জৰিয়তেহে আমি আমাৰ জীৱনৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে সেইখিনিকেই ব্যৱহাৰ কৰিব পাৰিছোঁ। বস্তু আৰু ঘটনাৰ লক্ষ্য কৰিব পৰা গুণ, তাক জানিবলৈ বুজিবলৈ আগ্ৰহ কৰা গুণ, আৰু বুজি লৈ সেই বস্তু বা পৰিঘটনাক নিজৰ আয়ত্তলৈ আনাৰ আগ্ৰহৰ ফলতহে মানুহৰ নানা বস্তু আৰু ঘটনা আৱিষ্কাৰ কৰি গৈ থাকিল। মানুহে কেনেকৈ আৱিষ্কাৰ কৰিছে? বস্তু বা ঘটনা প্ৰথম লক্ষ্য বা পৰ্যবেক্ষণ কৰিছে, ইয়াৰ পিছত সেই বস্তুটোক জানিব বিচাৰিছে, জনাৰ প্ৰতি আগ্ৰহ জন্মিছে, আৰু যেতিয়াই আগ্ৰহ জন্মিছে তাক আমি চালি জাৰি চাই পৰীক্ষা নিৰীক্ষা কৰি যেতিয়া তাৰ পৰা সত্যতা উদ্ঘাটন কৰিছোঁ, তেতিয়াই কি হৈছে? বিজ্ঞানৰ আৱিষ্কাৰ তথা আৰম্ভণি হৈছে বুলি কোৱা হৈছে। ইয়াৰ পিছৰ স্তৱকলৈ লক্ষ্য কৰা যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হৈছে বিজ্ঞান। মন কৰিবা ছাত্ৰসকল, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হৈছে বিজ্ঞান। বিজ্ঞাননো কি? 1 নম্বৰৰ প্ৰশ্ন যদি হয়, তোমালোকে এইখিনি কথা উল্লেখ কৰিব লাগিব যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন ব্যৱস্থাটোকেই বিজ্ঞান। এই স্তৱকটোৰ যদি মূল কথালৈ লক্ষ্য কৰোঁ, তেনেহ'লে আমি দেখিবলৈ পাম যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোকে বিজ্ঞান বুলি কোৱা হৈছে। বিজ্ঞানৰ কাম হ'ল বিষয় বা বস্তুক চালি জাৰি পৰীক্ষা নিৰীক্ষা কৰি তাৰ সত্যতা ওলোৱা। আৰু আদিম মানুহে জুইৰ আৱিষ্কাৰ কেনেকৈ কৰিছিল সেই সম্পৰ্কে এই স্তৱকত আছে, সেইখিনি এতিয়া আলোচনা কৰিম। আদিম মানুহে এনেই শিলত শিল দলিয়াই থাকোঁতেই জুইৰ আৱিষ্কাৰ হৈছিলে। চোৱা, আদিম মানুহে প্ৰথম অৱস্থাত শিলত শিল দলিয়াই থাকোঁতে বা কিবা কাৰ্য কৰি থাকোঁতে শিলেৰে চাগে জুই জ্বলি উঠিল। শিলত শিল গঢ়াৰ লগে লগে জুই জ্বলি উঠিল। এই পৰ্যবেক্ষণৰ পিছতেও জুই তোলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে, আৰু প্ৰথম বিজ্ঞানীজন অৰ্থাৎ সেই আদিম মানুহজনে জুই যে জ্বলি উঠিল, কেনেকৈ উঠিল তাক বাৰে বাৰে পৰীক্ষা কৰি চালে। অৰ্থাৎ আকৌ সি পুনৰাই সেই শিলত শিল ঘঁহি বা দলিয়াই জুইৰ উৎপত্তি কৰিলে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, যে জুইৰ ধৰ্ম অধ্যয়ন কৰা মানে কেনেকৈ জুই জ্বলি উঠিল, ক'ৰ পৰা জুইৰ আৱিষ্কাৰ হ'ল, জুইৰ নানা ব্যৱহাৰ আয়ত্ত কৰিলে, জুইক আমি কি ধৰণৰ ক'ত ব্যৱহাৰ কৰিব পাৰি সেইখিনি কথা শিকিলে। এই প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই। চোৱা, প্ৰথম বিজ্ঞানীজন অৰ্থাৎ সেই আদিম মানুহজনে যেনেকুৱা ধৰণৰ জুইৰ আৱিষ্কাৰ কৰিছিলে, প্ৰথমে তেওঁ কাম কৰি থাকোঁতেই
শিলত শিল দলিয়াই ঘঁহনি খাই জুই জ্বলি উঠিল। যেতিয়া সি দেখিলে জুই জ্বলি উঠিল, সেইটো পুনৰাই কৰা জুই জ্বলোৱাৰ চেষ্টা কৰিলে। যেতিয়া জুই জ্বলি উঠিল, সেই জুইৰ ধৰ্ম অধ্যয়ন কৰিলে যে কেনেকৈ জুই জ্বলি উঠে। ইয়াৰ পিছত জুইৰে আমি কি কি কাম সম্পাদন কৰিব পাৰি আৰু জুইক কেনেকৈ আমি ধৰি ৰাখিব পাৰি ইত্যাদি সকলো কথা সেই ব্যক্তিজনে চালি জাৰি চাই পৰীক্ষা কৰি চাই তাৰ সত্যতা নিৰ্মাণ তথা সত্যতা ওলালে। সেইদৰে আজিৰ যুগতো তাৰ পৰিৱৰ্তন হোৱা নাই, মাত্ৰ ই বেছি সূক্ষ্ম হৈছে আৰু নিখুঁত হৈছে বুলি কোৱা হৈছে। আজিৰ যুগতো তেনেকুৱা ধৰণেহে যিকোনো বস্তু বা বিষয়ক ঘটনাক যেতিয়া আমি বৈজ্ঞানিক পদ্ধতিৰে চালি জাৰি চাওঁ, তেনেকুৱা ধৰণৰহে আমি চালি জাৰি চাওঁ আৰু তাৰ পৰা এটা নতুন বিষয় বা তথ্য বা সত্যতা আমি আৱিষ্কাৰ কৰোঁ। আজিৰ বিজ্ঞানীজনে খালী হাতেৰে পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতি, উন্নত কৌশল আদিৰ ব্যৱহাৰ কৰা দেখা যায়। পৰ্যবেক্ষণৰ বাবে সিহঁতে এক্স-ৰশ্মি দূৰবীন, আলোক বা ৰেডিঅ' দূৰবীন, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবে তেওঁৰ হাতত উন্নত তৰ্জুৰ পৰা আৰম্ভ কৰি পদাৰ্থ কণা তত্ত্বৰ দৰে হাজাৰ হাজাৰ বস্তু আছে। আগৰ দৰে এতিয়াৰ বিজ্ঞানীয়েও সেই একেটা পৰ্যায় তথা পদ্ধতি অৱলম্বন কৰা দেখা যায়, মাত্ৰ সি বেছি সূক্ষ্ম আৰু নিখুঁত হৈছে। আৰু বৰ্তমান বৈজ্ঞানিকসকলৰ হাতত কি থাকে, ভিন্ন ধৰণৰ উন্নতমানৰ সঁজুলি দেখিবলৈ পোৱা যায়। আৰু সেই সঁজুলিসমূহ হ'ল, তোমালোকে লক্ষ্য কৰা, এই সঁজুলিবিলাক বৰ্তমানৰ বৈজ্ঞানিকসকলে তেওঁলোকৰ বিজ্ঞান পদ্ধতিত বা বিজ্ঞানৰ ক্ষেত্ৰত প্ৰয়োগ কৰা দেখা যায়। এইটোৱে আছিলে লেজাৰ ৰশ্মি আৰু এইটোৱে আছিলে অপটিকেল ফাইবাৰ, অৰ্থাৎ বিজ্ঞান বা পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে উন্নত মানৰ সেই সা সঁজুলিবিলাক বৈজ্ঞানিকসকলে প্ৰয়োগ কৰা দেখা যায়। গতিকে তোমালোকৰ ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব যে বৰ্তমান বৈজ্ঞানিকসকলে কি ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা দেখা যায়। প্ৰথম বিজ্ঞানীজনে নিজকে সুধিলে জুই কেনেকৈ জ্বলে। প্ৰথম বিজ্ঞানীজনে, সেই আদিম মানুহজনে নিজকে প্ৰথমে প্ৰশ্ন কৰিলে যে জুই কেনেকৈ জ্বলে, কেনেকৈ এই জুইৰ অন্য ঠাইলৈ নিব পাৰি। তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তু ঘঁহি চাইছিল, বিভিন্ন বস্তু জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। আজিৰ বিজ্ঞানীসকলে নিজকে সোধা প্ৰশ্নসমূহৰ নমুনাই অলপ বেলেগ ধৰণৰ হয়। আগৰ বিজ্ঞানী তথা আগৰ আদিম মানুহে যেতিয়া শিক্ষা দীক্ষাৰ কোনো ধৰণৰ পোহৰ পৰাও নাছিলে, হয়নে, যি সময়ত মানুহ সভ্যও নাছিলে, সেই সময়ত জুইৰ আৱিষ্কাৰ সেই আদিম মানুহজনে কৰিব পাৰিছিল। আৰু যেতিয়া কৰিব পাৰিছিল, তেতিয়া প্ৰথমে প্ৰশ্ন নিজৰ সেই বিষয়টো বা বস্তু আৱিষ্কাৰ কৰাৰ আগত প্ৰথমে কিছুমান প্ৰশ্ন নিজৰ মনত উত্থাপন কৰিছিল যে জুই কেনেকৈ জ্বলে, জুইক আমি কেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰি বা কেনেকৈ ধৰি ৰাখিব পাৰি ইত্যাদি প্ৰশ্ন সেই ব্যক্তিজনৰ বা আদিম মানুহজনৰ মনত ক্ৰিয়া কৰিলে। আৰু যাৰ ফলতহে সি তাক কাৰ্যত পৰিণত কৰিবৰ কাৰণে, ৰূপায়ণ কৰিবৰ কাৰণে ভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰা দেখা গৈছিল। বৰ্তমান সময়ৰো তেনেকুৱা ধৰণৰ কিবা যিকোনো বিষয় বা বস্তুক পৰীক্ষা নিৰীক্ষা কৰাৰ আগত সেই বৈজ্ঞানিকজনে মনত প্ৰথমে প্ৰশ্ন সাজি লয় যে কি বস্তু আমি কি কথাৰ ওপৰত গুৰুত্ব দিব লাগে বা কেনেকৈ কি ক'ত আৰু কিয় বিখ্যাত, হয়নে, তেনেকুৱা ধৰণৰ প্ৰশ্ন বৈজ্ঞানিকজনৰ মনত প্ৰথমে উত্থাপন হয়। কিন্তু আজিৰ যুগত অলপ বেলেগ ধৰণৰ হোৱা দেখা যায়। উদাহৰণ হিচাপে দেখুৱাইছে যে মেলেৰিয়া জ্বৰ যে হয়, কিয় হয়, কিয় এই ৰোগ কিহে এই ৰোগটো বিয়পায়, কি কৰিলে এই ৰোগ বিয়পি যোৱাত বাধা পৰে ইত্যাদি সম্পৰ্কে বৰ্তমান
বৰ্তমানৰ বৈজ্ঞানিকসকলে চিন্তা কৰা দেখা যায়। ছাত্ৰসকল, এইখিনি আছিলে আজি ভিডিঅ'টোৰ মূল বিষয়বস্তু। আশা কৰোঁ তোমালোকে ভালকৈ যথাৰ্থ ৰূপত বুজি পাইছা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বাকীখিনি কথা পাঠ্যৰ বাকীখিনি কথা আমি আলোচনা কৰিম। গতিকে আজিলৈ ইমানতে, ধন্যবাদ।